everyone, welcome back to Legal Cluster. এই ভিডিওটো বহু দিনৰ পৰা আসলতে বনাম কে ভাবি আছিলো কিন্তু থাকি হে গৈছেগে এই অফিস এই ঘৰ তাৰ পিছত লিগেল ক্লাষ্টাৰৰ টিচিং ক্লাसेसখিনি থাকে কাম থাকে গতিকে নহয়গে সময়হে পোৱা নাই অকনমান দেৰি হলেও আপোনালোকৰ লগত আজি কথা পাতিম বুলি আহিলো কথা কেটেমান শেয়াৰ কৰিম বুলি আসলতে আহিলো আৰু মই জানো আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি থৈছে আপোনালোকে লিগেল ক্লাষ্টাৰৰ পৰা আশাটাও কৰে আৰু আমাৰো দায়িত্ব হয় যে ষ্টুডেন্টছখিনি লগত আমি ডাইৰেক্টলি কন্টেক্টত থাকো কিন্তু সাবস্ক্ৰাইবাৰ্ছ আৰু ভিউৱাৰ্ছ সকলৰ লগত আমি ডাইৰেক্টলি কন্টেক্টত নাথাকো আপোনালোকৰ লগত আমাৰ কমেন্টছতে কন্টেক্ট হয় গতিকে আপোনালোকৰ ধৰক এতিয়া যেহেতু এক্সামিনেশন পাইছেহি প্ৰিলিমছৰ ফৰ্ম ফিলআপ চলিয়ে আছে গতিকে আপোনালোকে এটো পৰীক্ষা দিব আৰু সেই পৰীক্ষা দিবৰ এতিয়া প্ৰিপাৰেচনৰ সময়খিনি আপোনালোকে যদি কিবা অসুবিধা ধৰক পাই আছে আপোনালোকে ধৰি এখন ধৰক পেপাৰ কেনেকৈ পঢ়িম হেতু বুজি পোৱা নাই বা কেনেকেনো ষ্ট্ৰেটেজিটো মেইনটেইন কৰিম এতিয়াওটো আমাৰ হাতত 2-3 মাহ আছে 2-2.5 মাহটো আছে কেনেকৈ পঢ়িম প্লাস ধৰক এখন পেপাৰ উঠাইছে কিন্তু মনত থকা নাই বা ভালকে পঢ়িব আপোনালোকে পঢ়া নাই কিবা নহয় কিবা এটা অসুবিধা এনেকুৱা এটা পাইছে যাৰ কাৰণে কন্টিনিউশনটো ইভেন আপোনালোকে ৰাখিব পৰা নাই তেনে যদি আপোনালোকৰ অসুবিধা হৈছে বা কিবা এটা পইণ্ট পঢ়ি আছে ধৰক এজ ফৰ এক্সাম্পল আপোনালোকে ধৰক কনস্টিটিউশন পঢ়ি আছে আৰু হঠাৎ ফান্ডামেন্টাল ৰাইটছৰ এটা পইণ্ট বুজি পোৱা নাই ধৰক ৰাইট টু ইকুৱেলিটি যে মেম এটো ভালকে এবাৰ যদি কোনোবাই বুজাই দিলে হয় তেনে ধৰণৰ অসুবিধাত পৰিছে নেকি কাৰণ আপোনালোকৰ লগত মই যেহেতু ডাইৰেক্টলি কন্টেক্টত নাথাকো গতিকে মই ভাবু যে আমি ইউটিউবৰ থ্ৰু দি মই আপোনালোকক এই কথাখিনি কমকে ভাবি আছো কিন্তু কোৱাহে হোৱা নাই গতিকে আজি মই কথাখিনি আপোনালোকৰ লগত খুলি পেলাই পাতিছো আপোনালোকে মানে আপোনালোকৰ এতিয়া এনেকুৱা হয় যে আপোনালোকে চেনেল এটা চাই আপোনালোকে কিবা এটা আশা কৰে আমি আপোনালোকক এখিনি সময়ত যদি সহায় কৰিব নোৱাৰো বা এটা হেল্পিং হ্যান্ড আগবঢ়াব নোৱাৰো তেতিয়া হলে কেতিয়া কৰিম গতিকে আপোনালোকৰ এতিয়া এটা ওপেন স্পেস থাকিব আমি ফ্ৰী ক্লাसेस স্টাৰ্ট কৰিম বুলি ভাবিছো কিন্তু সেই ফ্ৰী ক্লাसेसটো আমাৰ মতে নহয় ফ্ৰী ক্লাसेसখিনি আপোনালোকে ইউটিউবত পাব আৰু সেইখিনি আপোনালোকে আমাৰ মতে নহয় আপোনালোকৰ মতেহে মই চলিম মানে আমি চলিম মই বুলি নকওঁ কিন্তু ম্যাক্সিমাম যেহেতু ভিডিওস লৰে আহে গতিকে অফ কোৰ্স লৰে থাকিব এতিয়া হেখিনি ওপৰত কেটামান কথাহে শেয়াৰ কৰো প্ৰথমটো হৈছে আপোনালোকে কেনে ধৰণে বিচাৰে আপোনালোকে বিচাৰে নেকি যে মেমে মাজতে মেম বুলি নহয় লিগেল ক্লাষ্টাৰৰ গোটেই টিমটোৱে মানে মই বুলি নহয় লিগেল ক্লাষ্টাৰৰ গোটেই টিমটোৱে মাজতে 10টা কৈ এমসিকিউ দিয়া ষ্টাৰ্ট কৰিছিলে 14টা নে 15টা তেনেকুৱা ভিডিও আমি এৰিছো আপোনালোকে বিচাৰে নেকি যে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ বুলি অলপমান ভিডিওস আমি শেয়াৰ কৰো এতিয়া পা যদি প্ৰত্যেক দিনাই যদি 10টা কৈ দি থাকো তেতিয়া হলে হয়তো আপোনালোকৰ সুবিধা হ'ব নেকি বা দুদিন এৰি যদিও দিও আপোনালোকৰ সুবিধা হ'ব নেকি আপোনালোকে হেখিনি বস্তু প্ৰেক্টিসও হ'ব বা আপোনালোকে নটু ইভেন কৰি গৈ থাকিব পাৰিব হেতু সুবিধা হ'ব নেকি দ্বিতীয়তে হৈছে যে আপোনালোকৰ পইণ্ট এটা ধৰক পাৰপিচুইটি বুজি পোৱা নাই ডক্ট্ৰিন অফ ইলেকশন ধৰক বুজি পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে সহায় বিচাৰে নেকি যে মেম এই বস্তুটোৰ ওপৰত অকনমান বুজাই দিয়ক আপুনি যদি কৈ দিয়ে মনত থাকি যাব তাৰ মানে এনেকুৱা বহুত আছে এনেকুৱা বহুত ষ্টুডেন্টস আছে যে তেওঁলোকৰ ভিডিও বা অডিও এটা শুনিলে বা কাৰোবাৰ মাত যদি শুনি লয় তেতিয়া হলে হে বস্তুটো মনতে থাকি যায় যেনেকৈ ৰিসেন্টলি মই আমাৰ লিগেল ক্লাষ্টাৰ টিমৰ ফালৰ পৰা দুটামান ভিডিও এৰা হৈছিল এটা এনালজি আছিল ইংলিশৰ আৰু এটা জিকেৰ কিবা এটা ভিডিও আছিল তাত কমেন্টটো আমি পাইছিলো যে মেম কথাখিনি শুনি থাকিলেহে মনত থাকে পঢ়িলে কিন্তু নাথাকে গতিকে তেনেকুৱাও প্ৰবলেম আছে নেকি যদি তেনেকুৱা আছে আমাক আপোনালোকে পইণ্ট আউট কৰি দিয়ক কমেন্টৰ জৰিয়তে আমি কমেন্টস আপোনালোকৰ পঢ়িম মইতো নপঢ়িলেও মানে টিম লিগেল ক্লাষ্টাৰ আপোনালোকৰ কমেন্টস পঢ়িবই আৰু আপোনালোকৰ কমেন্টস পঢ়ি তেওঁলোকে আমাৰ টিচাৰ্ছখিনি লগত ডিসকাস কৰিব যে আপোনালোকৰ কমেন্টত কি আহিছে কি বিচাৰিছে হেতু বস্তু আমি ধ্যান ৰাখিম আৰু সেই মতে আমি আপোনালোকক ভিডিওৰে সহযোগিতা আগবঢ়াম বুলি ভাবিছো যদি এনে আপোনালোকৰ মানে এনেকুৱা প্ৰবলেমছ হয় তেতিয়াহে আমি সেই ধৰক সহায়টো আমি কৰি দিম বুলি ভাবিছো যেহেতু এক্সাম এটা দিবলৈ যাব গতিকে কনসেপ্ট এটা ক্লিয়াৰ হোৱাটো ইম্পৰ্টেন্ট অলপমান এমসিকিউজ কৰি যোৱাটো ইম্পৰ্টেন্ট যাতে তাত গৈ আপোনালোকে ডাইৰেক্টলি ভয় নাখায় আৰু আমি এতিয়া ষ্টুডেন্টছক ধৰক OMR শীটত প্ৰেক্টিস কৰাই আছো এটো কাৰণে কৰাই আছো যাতে তাত গৈ তেওঁলোকে নাৰ্ভাস ফিল নকৰে
গতিকে মই ভাবোঁ আপোনালোকৰ যিখিনি ইছ্যু আছে সেইখিনি এতিয়া চাওক মই কথাখিনি যদিও কৈ আছোঁ মই আপোনাৰ শুনিব পৰা নাই আপুনিনো কি বিচাৰিছে এইটো মই শুনিব নোৱাৰোঁ যিহেতু এইটো এটা ইউটিউবৰ এটা ভিডিঅ'ৰেহে আমি কথা মানে ইটোৱে ইজনৰ সিজনৰ লগত আমাৰ মানে কথা হৈছে কমিউনিকেশ্যনটো গৈছে গতিকে আপোনালোকৰ কমেণ্টছেই এটা জৰিয়তে আমি ধৰক গম পাম যে আপুনি কি বিচাৰে এতিয়াৰ পৰা আপোনালোকে সেই অপেন স্পেচটো ইউজ কৰিব পাৰিব আপোনালোকে আমাৰ যিকোনো ভিডিঅ'ত বহুত পুৰণা নহয় সেই বুলি নতুন কিবা এটা ভিডিঅ'ত বা এইটোতেই হওক আপোনালোকে কমেণ্ট কৰি দিব বা মই যিটোৱে ভিডিঅ' পোষ্ট কৰোঁ আপোনালোকে কমেণ্ট কৰিব যে মেম এই পাৰ্টিকুলাৰ টপিকত নোট এটা লাগে এই পাৰ্টিকুলাৰ টপিকত বুজনি এটা লাগে তেনেকৈ দিব আমি আপোনালোকক তেনেকেই লৈ যাম এইটো হয় যে ভিডিঅ'টো যদি কমেণ্টটো যদি এতিয়া দিয়ে এতিয়া আমি পোষ্ট কৰিব নোৱাৰোঁ কিন্তু আমি পৰাপক্ষত 3 দিনৰ ভিতৰত সেই টপিকটো লৈ পেলাই ভিডিঅ' এটা আমি লৈ আহিম আৰু আপোনাৰো সেই কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু যেটো মই আপোনালোকক কথা ক'লো এই দুটা কথা এতিয়া প্ৰথম দ্বিতীয় বুলি দুটা কথাটো শেয়াৰ কৰিলোৱে আৰু যেটো মই আপোনালোকক কথা ক'লো যে আমি যদি 10টাকৈ MCQ কৰি যাওঁ কেনে হ'ব সেই প্ল্যানটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহে মই কন্টিনিউ কৰাম কাৰণ 14টা ভিডিঅ' আমি আগতে পোষ্ট কৰিছো সেইখিনি কিন্তু কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট হয় অকল ল বুলি নহয় তাত জিকে আছে ল আছে কাৰেন্ট এফেয়াৰ্স আছে অসমীয়া আছে ইংলিশ আছে তাৰ পিছতে আৰু ৰিজনিং এপ্টিটিউড আছে গতিকে বহুতখিনি বস্তু তাত আছে সেই কাৰণে আপোনালোকক যদি এনেকুৱা লাগে যে মেম এই 2.5 মাহলৈকে আমি যদি বা 2 মাহে ধৰক 1.5 মাহে যিমানেই নহওক কমসে কম 30 ডেজটো থাকিবই ন হাতত গতিকে আমি যদি ডেইলি 10 কেও চাওঁ তেতিয়াহ'লে 30টা দিনত 300টা MCQ কিন্তু চাই যোৱা হ'ল সেই বস্তুটো বা সেই প্ল্যানটো আপোনালোকৰ ভাল লাগে নেকি যদি হেতু আপোনালোকৰ বাবে ফ্ৰুটফুল হয় তেতিয়াহ'লে আমি স্টাৰ্ট কৰি দিম ভিডিঅ' নম্বৰ 14 লৈকে দিছো এতিয়া 15 16 কৈ আমি আৰু তেনেকুৱা ভিডিঅ' আমি ডেইলি 10টা MCQ লৈ আহি যাম এতিয়া আপোনালোকৰ সুবিধা অসুবিধাখিনি জনাব যাতে আমি আপোনালোকক মানে সেইফালৰ পৰা অকনমান পুশ এটা কৰিলে হয় বা যদি কেতিয়াবা মোটিভেশন ভিডিঅ' লাগে হেতু আপোনালোকে ক'ব কিন্তু মোটিভেশন মানে অহা বছৰ এক্সামৰ কাৰণে মই কোৱা নাই এবাৰ যি সকলে প্ৰিলিমছ দিব সেই সকলক যদি কিবা এটা ধৰক আপোনালোকে বুজি পোৱা নাই মোটিভেশন লাগে 10টাকৈ MCQ লাগে যিয়ে থাকক আপোনাৰ ৰিজন আপোনালোকে আমাক কমেন্ট কৰিব আমাৰ কমেন্ট আমাৰ টিমে পঢ়িব আৰু সেই টিমে পঢ়াৰ পিছত ডিসকাস কৰিব সেই পাৰ্টিকুলাৰ টিচাৰৰ লগত যি মানে যিটোৰ সাবজেক্টৰ ওপৰত আপোনাৰ ধৰক কমেন্টটো আহে আৰু সেই মতে আমি আপোনালোকক ইউটিউবৰ থ্ৰু দিয়ে কন্টাক্ট কৰিম আৰু ইউটিউবৰ থ্ৰু দিয়ে আপোনালোকক আমি সেই পাৰ্টিকুলাৰ ইস্যুটোক লৈ পেলাই সলভ কৰিবলৈ ট্ৰাই কৰিম কিন্তু মন কৰিব সেই ভিডিঅ'টো বা আপোনাৰ কমেন্টটো যাতে প্ৰিলিমছক লৈহে ৰিলেটেড হৈ থাকে মেইনছক লৈ কিন্তু নহয় কাৰণ এতিয়া আমি যেহেতু প্ৰিলিমছ আহি আছে গতিকে মেইনছৰ বাবে আমি কমপ্লিটলি ভিডিঅ'ছ এৰা বন্ধ কৰিছো প্ৰিলিমছৰ বাবেহে আমি আপোনালোকক যিমানখিনি পাৰো সেইখিনি আমি পুশ কৰিম গতিকে আপোনালোকে কমেন্ট কৰিব এই ভিডিঅ'টো বৰ দীঘল নকৰো যেহেতু মোৰ কথাখিনি মই আগবঢ়ালো আৰু আপোনালোকৰ কমেন্টলে আশা থাকিলে